নমস্কাৰ ছাত্ৰসকল, আজিৰ এই ভিডিঅ' আলোচনা কৰিম কণ্টিনিউয়াছ সিৰিজৰ ক্ষেত্ৰত কেনেকৈ মডেল ভ্যালু উলিয়াব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল, প্ৰশ্নটো হৈছে ক্যালকুলেট দ্য মডেল ভ্যালু ফ্ৰম দ্য ফলোইং ডাটা। আৰু ডাটা কেইটা আমাক দিয়া আছে, মাৰ্কস দিয়া আছে 0 to 10 আৰু 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60, 60 to 70, 70 to 80 লৈকে আমাক দিয়া আছে মাৰ্কস। আৰু ফ্ৰিকুৱেন্সি দিয়া আছে 3 দিয়া আছে, 5, 7, 10, 12, 15 আৰু 16 তাৰপিছত 80 আছে। গতিকে আমি আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে তোমালোকে চাবা, এইটো এনেকুৱা ধৰণৰ নিয়ম হ'ব। তোমালোকে প্ৰথমতে এইখিনি লিখি ল'ব লাগিব, কাৰণ কি কৰিব সেইটো ডাইৰেক্টলি আমি মডেল ভ্যালু ক'ব নোৱাৰোঁ। গতিকে এইখিনি লিখি ল'ব লাগিব যে since it is difficult to say by inspection as to which is the model value। আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে মডেল ভ্যালু কোনটো হয়, এইটো ডাইৰেক্টলি ক'ব নোৱাৰোঁ। তাৰ কাৰণে কৰিব লাগিব আমাক যে it is necessary to prepare the grouping and analysis table। আমি এনালাইসিস টেবল সজাব লাগিব, কাৰণ আমি মডেল ভ্যালু উলিয়াবৰ কাৰণে দুটা কাম কৰিব লাগিব। প্ৰথমতে হৈছে যে ইট ইজ নেচাৰ টু প্ৰিপেয়াৰ দ্য গ্ৰুপিং এণ্ড এনালাইসিস টেবল। গ্ৰুপিং আৰু এনালাইসিস টেবল সজাব লাগিব। গতিকে এনালাইসিস টেবল আৰু গ্ৰুপিং টেবল কেনেকৈ সজাম তোমালোকক দেখুৱাম। তোমালোকে শেষলৈকে চাই যোৱা। প্ৰথমতে গ্ৰুপিং টেবল হ'ব, গ্ৰুপিং টেবল এনেকৈ লিখি ল'বা। তাৰপিছত মাৰ্কস কেইটা আমাক যিখিনি দিয়া আছে ডাটা কেইটা, মাৰ্কস কেইটা লিখি ল'ব লাগিব। যে প্ৰথমতে হ'ব মাৰ্কসৰ তলত দি যাম যে 0 to 10, 10 to 20, 20 to 30 এনেকৈ গোটেইকেইটা মান আমি মাৰ্কস কেইটা দি যাম। ছাত্ৰসকল, মাৰ্কস কেইটা গোটেইকেইটা দিয়া হ'ল। তাৰপিছত আছে আমাৰ বাকী আছে ফ্ৰিকুৱেন্সি যিটো আছে f দিলে হ'ব, বা অনলি এইটো 1 বুলি আমি ধৰিম। গতিকে ফ্ৰিকুৱেন্সি 1 আছে। তাৰপিছত কি আছে 3, তাৰপিছত আছে 5, তাৰপিছত 7, তাৰপিছত 10, তাৰপিছত আছে 12, তাৰপিছত আছে 15, তাৰপিছত 16, তাৰপিছত আছে 8, হয় নহয়? এতিয়া 1 উলিয়ালোঁ, তাৰপিছত 2 উলিয়াব লাগে, 2 তেনেকৈ উলিয়াই যাম। 2 উলিয়াব লাগিব, 3 উলিয়াব লাগিব, 4 উলিয়াব লাগিব, 5 উলিয়াব লাগিব, 6 উলিয়াব লাগিব। গোটেইকেইটা আমি এইখিনি উলিয়াব লাগিব। কেনেকৈ উলিয়াম তোমালোকক দেখুৱাই যাম। গতিকে 2 কেনেকৈ উলিয়াম সেইটো তোমালোকে চোৱা। ইয়াত 3 আৰু 5 কৰিব লাগিব, দুটা যোগ কৰিব লাগিব। তাৰপিছত 7 আৰু 10 আমি যোগ কৰিব লাগিব। তাৰপিছত আছে 12 আৰু 15 দুটা যোগ কৰিব লাগিব। এনেকৈ আমি প্ৰথম 2 নম্বৰৰ কাৰণে আমি দুটা যোগ কৰিব লাগিব। এনেকৈ গোটেইকেইটা যোগ কৰি পেলাই প্ৰথম 3 আৰু 5 যোগ কৰিলে কিমান হ'ব? 8 হ'ব। তাৰপিছত 7 আৰু 10 যোগ কৰিলে হ'ব 17, হয় নহয়? তাৰপিছত আছে 12 আৰু 15 যোগ কৰিলে হ'ব 27, হয় নহয়? এনেকৈ গোটেইকেইটা যোগ কৰিব লাগিব। তাৰপিছত আছে 16 আৰু 8 যোগ কৰিলে হ'ব 24 হ'ব, হয় নহয়? এনেকৈ গোটেইকেইটা যোগ কৰি যাম। তাৰপিছত 3 নম্বৰৰ কাৰণে আমি কি কৰিব লাগিব যে এটা মানে অনলি 3টো এৰি পেলাই আমি 5 আৰু 7 যোগ কৰি 3টো এৰি পেলাই দুটা যোগ কৰি যাব লাগিব। দুটা অনলি দুটা যেনেকৈ ধৰণৰ 5 আৰু 7, হয় নহয়? 5 আৰু 7, তাৰপিছত আছে 10 আৰু কিমান 12 এনেকৈ যোগ কৰিব লাগিব। তাৰপিছত 15 আৰু থাকিব 16 এনেকৈ গোটেইকেইটা আমি যোগ কৰিব যাব লাগিব। মানে 3 নম্বৰৰ কাৰণে এটা এৰি দুটা যোগ কৰিব লাগিব। ছাত্ৰসকল, এতিয়া মই গোটেইকেইটা যোগ কৰিম। ইয়াত 3 নম্বৰৰ কাৰণে আছিলে এটা এৰি পেলাই কৈছোঁ, গতিকে 5 আৰু 7 যোগ কৰিলে হ'ব 12, হয় নহয়? 12 হয়। তাৰপিছত আছে 10 আৰু 12 যোগ কৰিলে হ'ব 22, অৰ্থাৎ 22 হয়। তাৰপিছত আছে 15 আৰু 16 যোগ কৰিলে হয় 31, হয় নহয়? তোমালোকে যোগ কৰিবা 31। এতিয়া আমাৰ কামখিনি হ'ল। তাৰপিছত আছে 4 নম্বৰৰ কাৰণে কেনে কৰিম। 4 নম্বৰৰ কাৰণে আমি তিনিটা যোগ কৰিব লাগিব। তাত 3, 5, 7 তিনিটা যোগ কৰিব লাগিব।
357 এই তিনিটা আমি যোগ কৰিম 357 যোগ কৰিলে হ'ব 5 তাৰ যোগ কৰিলে হ'ব 15 হয় নহয় 15 হ'ব তোমালোকে যোগ কৰি চাবা এই ক্যালকুলেটৰ জৰিয়তে তোমালোকে বা যোগ কৰিবা বা ক্যালকুলেটৰ যদি লোৱা নাই তেনে লৈ লবা তাৰ পিছত আছে বাকি আছে এটা আছে 10 12 15 তিনিটা আমি যোগ কৰিম তিনিটা যোগ কৰিলে হ'ব 37 হয় নহয় 37 হ'ব তাৰ পিছত কিমান আছে 10 12 13 আৰু তাকিল দুটা পিছত হ'ব তাৰ পিছত আছে 4 নম্বৰ কামটো হ'ল 5 নম্বৰটো হ'ব মানে এটা এৰি 5 নম্বৰটো হ'ব এটা এৰি মানে অনলি তিনিটো এৰি পেলাই তিনিটা আগৰ যেটো 2 নম্বৰ 3 নম্বৰত কৰিছিল যে এটা এৰি দুটা দুটা কৰিছিল সেই তেনেকুৱা ধৰণৰ হ'ব তাৰ পিছত আছে এটা এৰি তিনিটা যোগ কৰিব লাগিব তাত 5 7 10 হয় নহয় এনেকৈ আমি যোগ কৰিব লাগিব যে 5 7 10 এনেকৈ আমি যোগ কৰি 5 7 10 5 7 10 আমি যোগ কৰিলে কি হ'ব 22 হ'ব হয় নহয় 22 হ'ব তাৰ পিছত আছে 5 7 10 আছে তাৰ পিছত আছে 12 15 16 হয় নহয় 12 16 দুটা যোগ কৰিলে হ'ব আমাক 43 হ'ব হয় নহয় তোমালোকে যোগ কৰি চাবা এইখিনি কাম হ'ল তাৰ পিছত আছে 6 নম্বৰ যেটো আছে 6 নম্বৰটো হ'ব যে আমি দুটা এৰি পেলাই প্ৰথম যেটো আছে 3 আৰু 5 মানে অনলি দুটা এৰি পেলাই আমি তিনিটা যোগ কৰিব লাগিব তেতিয়া হলে তিনিটা যোগ কৰিবলৈ হলে ইয়াত কিমান আছে 7 10 12 হয় নহয় এই তিনিটা হ'ব তিনিটা যোগ কৰিব লাগিব 7 এনেকৈ তোমালোকক দেখুৱাইছো কাৰণ তোমালোকে বুজি পাবৰ কাৰণে 7 10 আৰু 12 যোগ কৰিলে 7 12 আৰু 10 যোগ কৰিলে হ'ব 29 হ'ব তাৰ 7 10 12 তাৰ পিছত আছে 15 16 আৰু 8 15 16 8 এটা গুটিকেটা আমি কৰিম যোগ কৰিম 15 16 যোগ কৰিলে হ'ব 39 এইখিনি আমাৰ গ্ৰুপিং টেবুলৰ কামখিনি সম্পূৰ্ণ হৈ গ'ল এতিয়া তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকক আকৌ বুজাই দিছো প্ৰথম 2 নম্বৰৰ কাৰণে তোমালোকে দুটা কি কৰিবা যোগ কৰিবা এটা মানে 3 5 7 10 এনেকৈ দুটা যোগ কৰিবা তাৰ 3 নম্বৰৰ কাৰণে কি কৰিবা তোমালোকে প্ৰথম এটা এৰি পেলাই দুটা যোগ কৰিবা তাৰ পিছত 4 নম্বৰৰ কাৰণে তিনিটা যোগ কৰিবা তিনিটা যোগ কৰিবা তাৰ পিছত 5 নম্বৰৰ কাৰণে এটা এৰি তিনিটা যোগ কৰিবা তাৰ পিছত 6 নম্বৰৰ কাৰণে দুটা এৰি মানে দুটা এৰি পেলাই তিনিটা যোগ কৰিবা এটো হল গ্ৰুপিং টেবুলৰ কাম এতিয়া হ'ব এনালাইসিস টেবুলৰ কাম এনালাইসিস টেবুল তোমালোকে চোৱা এনালাইসিস টেবুল কেনেকৈ সজাম তোমালোকে চোৱা প্ৰথমতে লিখিব লাগিব কলম বা মার্কস লিখিলে হ'ব মার্কস এনেকৈ লিখাৰ পিছত তোমালোকে কিমানটা কলম আছে ইয়াত মার্কস কেটা দিব লাগিব ইফালে যিখিনি আমি মার্কস এটো সাইডে দিছিলো গতিকে ইফালে হ'ব এটো গতিকে এনেকৈ লিখিব লাগিব যে 0 to 10 এনেকৈ গুটিকেটা লিখি ল'ব লাগিব গতিকে তোমালোকে লিখি লোৱা ছাত্ৰসকল ইফালে মানে মার্কস কেটা দিয়া হ'ল তাৰ পিছত আছে ইফালে কলম কেটা আমাক দিব লাগিব 1 2 3 4 5 6 ইনি দিয়া হ'ল এতিয়া আমি বাকস কেটা সজাই লওঁ বাকস কল আমাৰ মেইন কামটো হৈছে এনালাইসিস যেটো টেবুল আছে 1 নম্বৰৰ কাৰণে আমি কোনটো কৰিব লাগিব 1 নম্বৰৰ কাৰণে তোমালোকে গ্ৰুপিং টেবুলত চোৱা ইয়াৰ ভিতৰত ফ্ৰিকুৱেন্সি কত আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 16 গতিকে 16 টো সংখ্যাটো আছে 60 আৰু 70 ভিতৰত আছে গতিকে তোমালোকে 70 ভিতৰত 60 আৰু 70 ভিতৰত এটা দিবা তাৰ পাছত আছে ধৰতেকল তোমালোকে চোৱা 2 নম্বৰৰ কাৰণে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে 27 হয় তোমালোকে গ্ৰুপিং টেবুলত চোৱা 27 হয় 27 টো আছে আমাক 40 50 আৰু 50 আৰু 60 ভিতৰত আছে গতিকে 40 50 হলে 2 নম্বৰত হ'ব 40 50 40 আৰু 50 এটা এক হ'ব তাৰ পাছত 50 আৰু 60 হ'ব এটা দুটা হয় নহয় তাৰ পিছত 3 নম্বৰৰ কাৰণে কৰিম 3 নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে ইয়াত তোমালোকে চোৱা 31 আছে 3 টো আমি দুটা যোগ কৰিছিল হয় নহয় গতিকে ইয়াত হ'ব 50 60 আৰু 60 আৰু 70 দুটা ভিতৰত আছিল হয় গতিকে 50 60 এটা হ'ব 50 আৰু 60 হ'ব এটা তাৰ পিছত 60 আৰু 70 ভিতৰত হ'ব এটা হয় নহয়
এতিয়া হ'ব 4 নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো ইয়াত তোমালোকে চোৱা 4 নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 37 হয় নহয় 37 হয় 37 টো আমি তিনিটা যোগ কৰিছিলো গতিকে 30 পৰা 40 হ'ব 40 ভিতৰ পৰা এটা আছে 30 40 আৰু 50 আৰু 60 ভিতৰ হ'ব হয় নহয় তাৰ এতিয়া আমি গ্ৰাফিং টেবুলত তোমালোকে চোৱা এটা হ'ব এইটো হল তাৰ পিছত আছে আমাৰ আটাইতকৈ আৰু এতিয়া হল 5 নম্বৰটো 5 নম্বৰ কাৰণে আৰু 5 নম্বৰ হাইট আটাইতকৈ ডাঙৰ সংখ্যা কোনটো ইয়াত আছে মানে 6 নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো 6 নম্বৰ কাৰণে আমি গ্ৰুপিং টেবুল চাব লাগিব গ্ৰুপিং টেবুল আটাইতকৈ ডাঙৰ সংখ্যা আছে 39 হয় 39 টো কোনটো সংখ্যা মত আছে ইয়াত আছে 39 টো আছে আৰু দুটা এপ্লাই হৈছিল গতিকে 50 60 আৰু গতিকে 70 ৰ পৰা 80 ভিতৰ আছে গতিকে তোমালোকে গুটিকা দিব লাগিব 50 70 আৰু এপ্লাই আছে 80 গতিকে তিনিটা হল এতিয়া আমি ইয়াত টোটাল কেটা কৰিব লাগিব টোটাল আছে গতিকে টোটাল হ'ব কিমানটা আছিল সংখ্যা ইয়াত আছে 30 পাছত এটা আছে তাৰ পাছত 40 50 ভিতৰ আছে তিনিটা ইয়াত আছে 1 2 3 4 5 পাঁচটা আছে তাৰ পাছত 1 2 3 4 চাৰিটা আছে তাৰ পাছত এটা এপ্লাই এটা আছে এনেকৈ আমি কৰিব লাগিব এতিয়া আমি তলফালে আমি লিখিব লাগিব এনেকৈ হাতত তোমালোকে চোৱা ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 50 হয় ম্যাক্সিমাম 50 হয় আৰু বাকিটা 4 গতিকে তোমালোকে ইয়াত তলত লিখি ল'ব লাগিব তলত লিখি দিব লাগিব যে কৰেসপন্ড এটাকে ক'ব পাৰি যে corresponding to the maximum total is 5 হয় না গতিকে 5 হয় গতিকে আমাৰ 5 কেটা আমাক এটাকে আটাইতকৈ বেছি সংখ্যাটো হৈছে 5 গতিকে আমি ক'ব পাৰি যে the value of the class আটা 5 আটাইতকৈ সংখ্যাটো আছে 50 আৰু 60 ভিতৰত আছে গতিকে the value of the class the value of the value of the class the value of the class to আমাক কিমান ভিতৰত দি আছে class is আৰু আটাইতকৈ সংখ্যা আছে 50 আৰু 60 ভিতৰত আছে হয় নহয় 50 আৰু গুটিকেটা লিখিলো যে corresponding to the maximum total is 5 5 টো হয় এটা এইখিনি কাম আমাৰ হল গতিকে এইখিনি লিখাৰ পিছত তোমালোকে সূত্ৰকেটা ইউজ আমি এতিয়া সূত্ৰ ব্যৱহাৰ কৰিম যেটো মুডৰ সূত্ৰ আছিল মুডৰ সূত্ৰ তোমালোকে চোৱা মুডৰ সূত্ৰটো হৈছিল যে l plus f1 minus f0 2f1 minus f0 minus f2 into I এই সূত্ৰৰ জৰিয়তে মুডৰ ফৰ্মুলাটো সমাধান কৰিম গতিকে তোমালোকে চোৱা আমি শ্ৰেণী অন্তৰালটো পাইছিলো কিমান আমি শ্ৰেণী অন্তৰালটো পাইছিলো 50 আৰু 60 হয় 50 আৰু 60 গতিকে তোমালোকে চোৱা এপালে তোমালোকে চোৱা শ্ৰেণী অন্তৰালটো তোমালোকে আগতে পাইছিলা বা ক্লাছ ইন্টাৰভেলটো পাইছিলা 50 to 60 আছিল ক্লাছ ইন্টাৰভেল হয় নহয় তোমালোকে চোৱা মই তালিকাখন আকৌ দেখুৱাইছো তোমালোকক ইয়াত ম্যাক্সিমাম যেটো আছে আমাৰ আসলে ম্যাক্সিমাম টোটাল নাম্বাৰ আছিল 5 গতিকে ইয়াৰ ক্লাছ শ্ৰেণী অন্তৰালটো হ'ব 50 to 60 গতিকে আমি এই ফৰ্মুলাটোৰ জৰিয়তে আমি কৰিম গতিকে ইয়াত l ৰ মানটো কোনটো হ'ব তোমালোকে চোৱা 60 50 আছে গতিকে 50 হ'ব তাৰ পিছত f1 তাৰ পিছত ছাত্ৰটো হৈছে ফ্ৰিকোয়েন্সি অৰ্থাৎ f1 যেটো আছে এটো হ'ব আমাৰ ক্লাছ শ্ৰেণী অন্তৰাল অৰ্থাৎ ক্লাছ ইন্টাৰভেল যেটো আছে ক্লাছ ইন্টাৰভেলৰ মাৰ 12 12টাটো হ'ব গতিকে আমি চাব লাগিব গ্ৰুপিং টেবুলত আমি চাম তোমালোকে ইয়াত চোৱা গ্ৰুপিং টেবুলত মানে ক্লাছ ইন্টাৰভেলটো আমাক কোনটো আছে যে যেটো আমাৰ ক্লাছ মডেল বা মডেল ক্লাছ কোনটো আছিল 50 to 60 আছিল হয় নহয় ইয়াৰ ফ্ৰিকোয়েন্সিটো আছে 15 এই 15 টো আমাক ইয়াত বহাব লাগে 15 টো হ'ব ইয়াত তাৰ পিছত আছে মানে f0 টো হৈছে ফ্ৰিকোয়েন্সিটোৰ আগৰ 12 12টা তোমালোকে গ্ৰুপিং টেবুলত কোন চোৱা তোমালোকে ইয়াৰ আগৰ 12 12টো আছিল 40 to 50 ৰ মাজত যেটো 12 12টো আছে 12 টো হ'ব ইয়াৰ হ'ব f0 ৰ মান মানে আছিল 12 আছিল তাৰ পিছত আছে 2f1 ইনটু হ'ব 2f1 যেটো আছে 2f1 টো হ'ব 15 পূৰণ হ'ব মাইনাস আছে f1 টো একে থাকিব তাৰ পিছত f2 যেটো আছে মানে প্ৰিসিডিং ক্লাস মানে পিছৰ শ্ৰেণী 12 12টা 60 to 50 হলো মানে 16 হ'ব হয় নহয় ইয়াৰ 16 মান কেটা আমাক দিয়া আছে 16 হ'ব তাৰ পিছত ইনটু মানে শ্ৰেণী অন্তৰাল দৈৰ্ঘ্য মানে তোমালোকে ইয়াত চোৱা ক্লাস মডেল ক্লাসৰ দৈৰ্ঘ্যটো কিমান আছিল 50 to 60 অৰ্থাৎ ইয়াৰ মাঝ দূৰত্বটো হৈছে 10 হয় নহয় এতিয়া আমি কেটা সমাধান কৰি যাম 50 তাৰ প্লাস আছে তাৰ পিছত
এইটো হৈছে 3 হয় তাৰপিছত 20 25 কলে 30 হ'ব 30 তাৰপিছত এই দুটা আমি যোগ কৰিব লাগিব মাইনাস হয় গতিকে 6 সৰি গতিকে এটা সমাধান কৰি আছে তাৰপিছত আছে 50 তাৰপিছত 3 টো ওপৰত হ'ব 3 টো ওপৰত গলে হ'ব 30 তাৰপিছত 2 হ'ব তাৰপিছত 50 তাৰপিছত এইটো ওপৰত কৰিলে 15 হয় গতিকে 15 তাৰপিছত তলত যোগ হৈ যাব যোগ হলে কিমান হ'ব 6 আৰু 5 গতিকে এইটোৱে হ'ল আনসাৰ আমি এনেকৈ কৰিব পাৰি কন্টিনিউয়াছ সিরিজত মডেল ভ্যালু পিছৰ ভিডিওত আলোচনা কৰিম আমি